ছাত্ৰ ছাত্ৰীসকল আজি এটা অতি গুৰুত্বপূৰ্ণ বিষয় আমি আলোচনা কৰিবলৈ ওলাইছোঁ সেইটো হৈছে ষ্টৰি ৰাইটিং প্ৰথমে চাওঁ আহাচন ষ্টৰি কাক কয় এ ষ্টৰি ইজ এ নেৰেশ্যন অফ এ সেট অফ ফিকচাৰ্ছ ইভেন্ট ইউজ টু কনভে এ মৰেল মেছেজ ষ্টৰি হৈছে এটা নেৰেশ্যন বেছড অন ফিকচাৰ্ছ ইভেন্ট মানে হৈছে মনে সজা বা কাল্পনিক পৰিঘটনা আৰু যি এটা মৰেল মেছেজ কেৰি কৰে দ্বিতীয়তে আমি ষ্টৰি লিখাৰ সময়ত সেই যিবিলাক সেন্টেন্স লিখিম বা ষ্টৰিটো লিখিম সেইটো সদায় পাষ্ট টেন্সত হ'ব লাগিব উই ৰাইট ষ্টৰি ইন পাষ্ট টেন্স এতিয়া চাওঁ আহাচোন ষ্টৰি লিখাৰ ফৰমেটটো কেনে ধৰণৰ হ'ব প্ৰথম টাইটেল থাকিব তাৰ পাছতে আমি ষ্টৰি লিখোতে পৰাপক্ষত সিঙ্গল প্যাৰাগ্ৰাফ এটাতে এটা প্যাৰাগ্ৰাফতে শেষ কৰিবলৈ চেষ্টা কৰিব লাগে কেতিয়াবা হয়তো দুটাৰ প্ৰয়োজন হ'ব পাৰে বি ইমাজিনেটিভ ইমাজিনেৰী যিটো কেপেবিলিটি বা শক্তি ইমাজিনেশ্যনৰ হেতু বৃদ্ধি কৰিব লাগিব তাৰ প্ৰতি লিখা হয় ডোন্ট গো আউট অফ লজিক ভূত প্ৰেত ইত্যাদি কথা ষ্টৰিত লিখিব নালাগে তাৰ পাছত আহিলে যে ফলো সিকোয়েন্স আমি নিৰ্দিষ্ট ক্ৰম অনুসাৰে প্ৰথমৰ পৰা শেষ আৰম্ভ কৰি শেষ পাব লাগিব অৰ্থাৎ সেন্টেন্স বিলাকৰ মাজত কোনো ধৰণৰ বিভ্ৰান্তি থাকিব নালাগে এটা সামঞ্জস্য ৰাখি আগবাঢ়িব লাগিব এতিয়া আহো ষ্টৰিৰ বডি পাৰ্টটোলৈ বডি পাৰ্টটো তিনটা ভাগত ভাগ কৰা হয় বিগিনিং পাৰ্ট মিডল পাৰ্ট আৰু এন্ড পাৰ্ট বিগিনিং পাৰ্টত সেট আপ দা একচন অৰ প্লট কিহৰ ওপৰত ভিত্তি কৰি পেলাই এই ষ্টৰিটো আগবাঢ়িব তাৰ এটা সেন্টেন্সৰ জৰিয়তে প্লটটোৰ বিৱৰণ দিয়া থাকিব লাগে আৰু গিভ বেকগ্ৰাউণ্ড অফ দা ষ্টৰি পঢ়ুৱৈসকল ৰিডাৰসকলক ষ্টৰি ৰিডাৰসকলক পঢ়ি এটা এনেকুৱা বেকগ্ৰাউণ্ড দিবলৈ চেষ্টা কৰিব লাগে যাতে তেওঁলোকে গম পায় যে ষ্টৰিটোত আমি পঢ়িলে এইখিনি কথা আগলৈ পঢ়িব পাম বেলছ ইন এ ৱে ডেট কেটচেছ এটেনশ্যন এনেকুৱা ধৰণৰ সেন্টেন্স ব্যৱহাৰ কৰিব লাগে যিবোৰৰ জৰিয়তে ৰিডাৰ্ছৰ এটেনশ্যন বৃদ্ধি পায় তাৰ পাছত আহিব যে মিডল পাৰ্ট ইনসিডেন্টছ এণ্ড ইভেন্টছ আৰ এক্সপ্লেইনড ইন ডিটেইল ঘটনা পৰিঘটনাসমূহ ডিটেইলছত আলোচনা কৰিব লাগিব এৰোজেছ মোৰ এটেনশ্যন অফ ৰিডাৰ্ছ আৰু সেই এনে ধৰণৰ সেন্টেন্স লিখিব লাগে যিবিলাকৰ জৰিয়তে আমাৰ কিছুমান এডজেক্টিভ থাকিব পাৰে কিছুমান এনে ধৰণৰ শব্দ ব্যৱহাৰ কৰিব লাগিব যিবিলাকৰ জৰিয়তে তেওঁলোকৰ ৰিডাৰসকলৰ এটেনশ্যন বৃদ্ধি পায় শেষত আহিব ইন পাৰ্ট ক্লাইমেক্সত হেপি অৰ সেড এণ্ডিং সুখ বা দুখ মানে দুখজনক পৰিসমাপ্তি হ'ব পাৰে মৰেল আৰু আনএক্সপেক্টেড মেনাৰটো এটা ষ্টৰি শেষ হ'ব পাৰে এতিয়া আমি চাওঁ এটা ষ্টৰিৰ উদাহৰণ ইয়াত দিয়া আছে it had been 2 hours waiting for the train Ruhi was getting restless standing see ... এই ষ্টৰিটো আমি সম্পূৰ্ণ কৰিব লাগে ষ্টৰিটোৰ টাইটেল দিলো এ চাইল্ডহুড সেভ এইটোৰ জৰিয়তে এটা পঢ়ুৱৈ পাঠকসকলে বা যি ষ্টৰি ৰিডাৰ গম পাব যে আমি কিবা এটা চাইল্ডহুড সেভ অৰ্থাৎ কোনো ল'ৰা বা ছোৱালীৰ চাইল্ডহুডটো সেভ কৰা বুজাইছে It had been 2 hours waiting for the train Ruhi was getting restless এই আৰম্ভণিতে দিয়া বাক্যশাৰীয়ে আমি আৰম্ভ কৰিলো কিন্তু হঠাতে মই এই যেটো ইয়াৰ পৰিবেশ সেই পৰিবেশটো হঠাতে এটা টুইষ্ট আৰু সাসপেন্সৰ জৰিয়তে মইতো এটা ডাইভাৰ্ট কৰি দিছো কি হলো এটা সামাজিক পৰিঘটনালৈ suddenly she noticed a child begging at the platform he appeared to be a little sweet boy এটা ক্যাৰেক্টাৰৰ ইয়াত সংযোজন কৰা হৈছে আৰু ক্যাৰেক্টাৰটোৰ বিৱৰণ দিয়া হৈছে a small boy who had a small bag on his shoulders she noticed a book in his bag এইখিনিত এটা টুইষ্ট দিয়া হৈছে Ruhi was eager to know where the child lived there was still more than an hour left for the train to arrive so she got up and started following him The boy moved out of the station and entered the slum nearby. Eta slum area te loratu goi somal goi he got into a house which appears to be very dirty and unhygienic. There were other child beggars in the house who were in the age group of 5 to 12 years. They were thin and weak. Ei character homo biboroni dia hoise they had money but nothing to eat. Just then ekinit eta suspense dia hoise a man entered the house ejon manu khomai ahile to eta suspense the children became quiet he asked them the money
asked them the money they had collected by begging. The poor children handed all the money to him. Ruhi understood that it was a racket of child beggars. এই চাইল্ড বেগাৰ্ছে কালেক্ট কৰা পইচাবিলাক সেই মানুহটোৱে লৈ যায় আৰু তাই বুজি পালে যে এটা যে ৰেকেট অফ চাইল্ড বেগাৰ্ছ এইখিনিতে ক্লাইমেক্সটো দিয়া হৈছে চোৱা she felt pity for those small children. She decided to inform the police. The police and an NGO Baspan Basao Sangstha reached the place. The man was arrested and children were sent under the protection of NGO from where they would be sent to their homes. Ruhi felt relieved and was appreciated by everyone. She was later rewarded by the government for the effort in saving children. এনেধৰণে এই ট্ৰেইনৰ প্লেটফৰ্মৰ পৰা আৰম্ভ কৰি বিভিন্ন টুইষ্ট আৰু পৰিঘটনাৰ মাজেৰে আৰু বিভিন্ন কেৰেক্টাৰৰ উপস্থাপনৰ মাজেৰে আৰু সাসপেন্সৰ মাজেৰে ধুনীয়া এটা ক্লাইমেক্সৰ জৰিয়তে এই ষ্টৰীটো শেষ কৰা হ'ল ইয়াৰ জৰিয়তে তোমালোক কিছু পৰিমাণে উপকৃত হ'বা বুলি আশা ৰাখিলোঁ